কলিয়াবুৰ বেঙেনাআটিত অনুষ্ঠিত আন্তঃক্লাব চলন্ত কাপ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি জাংছাৰ আফাদৰ ব্যৱস্থাপনাত যোৱা 11 অক্টোবৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাৰ অন্তিমখন খেল অনুষ্ঠিত হয় ৰূপহী টাউন ক্লাব আৰু চালনা ফুটবল ক্লাবৰ মাজত। ৰূপহী টাউন ক্লাবক 3-0 গলৰ ব্যৱধানত হৰুৱাই চূড়ান্ত বিজয়ী দলৰ খিতাপ অৰ্জন কৰে চালনা ফুটবল ক্লাবে। প্ৰতিযোগিতাৰ শেষত চূড়ান্ত বিজয়ী দলক নগদ 20,000 টকা আৰু চলন্ত কাপ আৰু দ্বিতীয় শ্ৰেষ্ঠ দলক নগদ 10,000 টকা আৰু চলন্ত ট্ৰফিৰে পুৰস্কৃত কৰা হয়। উল্লেখ্য যে মুঠ 24টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিৰ আৰম্ভণিৰে পৰা প্ৰতিটো দিনেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় আৰু প্ৰতিটো দিনেই দৰ্শকৰ বিপুল সঁহাৰি পোৱাত আনন্দিত উদ্যোক্তাসকল। আমি নথৈ সুখী হৈছোঁ। আমি যিটো খেল আজি অনুষ্ঠিত কৰিলোঁ বা সদৌ আমি 24টা দলৰ মাজত যি খেল অনুষ্ঠিত কৰিলোঁ সেই অনুষ্ঠিত কৰা খেলসমূহত যথেষ্ট দৰ্শকে তেওঁলোকে খেল উপভোগ কৰিছে আৰু খেল উপভোগ কৰি পেলাই তেওঁলোকৰ যি আনন্দ লাভ কৰিছে আমি সেই আনন্দটোকে আমিও নিজৰ আনন্দ বুলি ভাবি লৈছোঁ। লগতে এই ক্ৰীড়াৰ জগতে বা এই খেলৰ জৰিয়তে আমি আমাৰ যি নৱপ্ৰজন্মই খেলসমূহৰ প্ৰতি এটা উৎসাহ উদ্দীপনা তেওঁলোকৰ মনত সদায় জাগি থাকে, তাৰ বাবে আমি খেলসমূহ পাতি আছোঁ। আৰু ইয়াৰ পিছতো আমি এইবাৰেই নহয় বহু বছৰ ধৰি আমি এই খেলখন পাতি আহি আছোঁ আৰু এনেধৰণৰ আকৌ আগুৱাই যাওঁ আৰু আমি ইয়াৰ লগতে সংগতি ৰাখি পেলাই আৰু 2-এটা আমি ক্ৰিকেট আৰু ভলীবল খেলৰ আয়োজনো আমি প্ৰচেষ্টা হাতত লৈছোঁ। সেয়েহে আমি আগুৱাই যাম বুলি ভাবিছোঁ আৰু আগুৱাই গৈ থাকিম। যিমান পাৰোঁ খেলৰ যি সুবাস বা খেলৰ প্ৰতি নৱপ্ৰজন্মই যিটো আঁকোৱালি থাকিব লাগে সেই আঁকোৱালি মানে মনবোৰ যাতে সদায় ফূৰ্তি হৈ থাকক আৰু সদায় এনেকৈ এই মানে খেলপথাৰখন যেনেকৈ বহু ভাষা ধৰ্ম নিৰ্বিশেষে যেনেকৈ ধৰণৰ লোকসকলে ইয়াত আহি পেলাই খেল উপভোগ কৰিলে তেনেদৰেই আমি আমাৰ অসমখনকো এনেদৰেই আমি এটা বহু জাতিৰ মাজত বহু ভাষা ভাষীৰ মাজত এটা সুন্দৰ এটা পৰিৱেশ বাতাবৰণ আমি বিলাই দিব পাৰোঁ, সেয়া আমাৰ উদ্দেশ্য। আমি এইটো আশাকে কৰি আমাৰ কলিয়াবৰৰ দক্ষিণ পশ্চিম অঞ্চলত এই খেলভাগী বেঙেনাআটি আমন্ত্ৰণীমূলক আন্তঃক্লাব ফুটবল প্ৰতিযোগিতাখনি প্ৰতি বছৰে পাতি আহিছোঁ আৰু আমি যিটো উদ্দেশ্যলৈ খেলখনি অনুষ্ঠিত কৰোঁ সেই উদ্দেশ্যটো হ'ল আমাৰ এই পশ্চিমাঞ্চলৰ দুখীয়া জনগণে দূৰলৈ গৈ পেলাই টিকেট কাটি ফুটবল খেলৰ আনন্দটো উপভোগ কৰিব নোৱাৰে, কিন্তু এই খেলখনৰ জৰিয়তে আজি আপোনালোকৰ বোধহয় কেমেৰাত আহিছে সহস্ৰ দৰ্শকৰ উপস্থিত হৈছে ইয়াত আহি তো তেখেতসকলক আনন্দ দিব পৰাটোৱে আমাৰ এটা উদ্দেশ্য। লগতে উঠি অহা প্ৰজন্মই যাতে ফুটবল খেলৰ পৰা আঁতৰি নাযায়। ফুটবল খেলেই হ'ল শ্ৰেষ্ঠতম খেল যি আমাৰ শাৰীৰিক মানসিক বৌদ্ধিক হিচাপে আমাক আগুৱাই নিয়ে। এইটো হৈছে ফুটবল খেলখন আমি জীয়াই ৰখাৰ স্বাৰ্থতে এই খেলখন আমি আয়োজন কৰি আহিছোঁ আৰু কৰি থাকিম। আৰু তাতে আমাৰ জনজাতীয় অঞ্চলত এই ফুটবল খেলখন নহ'লে যেন আমাৰ শিশুসকল উঠি অহা প্ৰজন্ম যাতে যেন অলপ মৰহি যায় তেনেধৰণৰ অনুভৱ এটা হোৱাৰ কাৰণে এই খেলখন আমি পাতি আহিছোঁ আৰু অনাগত দিনতো আমি পাতি থাকিম বুলি আমি আশা ৰাখিছোঁ।